মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। এইবাৰ আমি বৰা আঞ্চলিক ক্লাবে 50 বৰ্ষ পূৰ্তি হোৱা উপলক্ষে সোণালী জয়ন্তী ক্লাবৰ সোণালী জয়ন্তীৰ লগতে 45তম ৰঙালী বিহু সন্মিলন আজি এইবাৰ অনুষ্ঠিত কৰিছোঁ। বৰা আঞ্চলিক ক্লাবটো বৃহত্তৰ বৰাৰ 16খন পাৰা, আমাৰ যিটো পাৰা বুলি কয় আৰু 16খন পাৰা এটা একমাত্ৰ সামূহিক অনুষ্ঠান। এই অনুষ্ঠানটো গত 1976 চনত কিছু সংখ্যক ইয়াৰে শিক্ষিত ডেকা ল'ৰাই এই অনুষ্ঠানটো প্ৰথম অৱস্থাত স্থাপিত কৰিছিল। তাৰপিছত এই অনুষ্ঠানৰ প্ৰথমৰ সভাপতি আছিলে আমাৰ ডাক্তৰ চন্দ্ৰধৰ দাস সভাপতি, আৰু সম্পাদক আছিলে বিমল ঠাকুৰীয়া। তাৰ পৰাই বেছিকেলি এই ক্লাবটো ফুটবল ক্লাব হিচাপে আছিল। এতিয়া সময়ৰ গতিত আমি দেখিলোঁ যে অকল ফুটবল খেলিলেই নহ'ব, আমি আকৌ কৰিব লগা যথেষ্ট আছে। এই ক্লাবটোৱে সময়ৰ লগত গতি মিলাই এটা সময়ত আমি তাক এটা পুথিভঁৰাললৈ স্থাপন কৰিলোঁ। এই পুথিভঁৰালটো এতিয়াও যথেষ্ট কিতাপ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ যথেষ্ট কিতাপ, প্ৰবন্ধ, উপন্যাস এই জাতীয় কিতাপখিনি আমি ৰাখিছোঁ। এতিয়াও আমাৰ এইখিনি মজুত আছে। ইয়াৰ লগত সংগতি ৰাখি আমি আমাৰ এই ক্লাবটোৱে প্ৰতি বছৰে বিহু উদযাপন কৰে, ৰাভা দিৱস কৰে, জ্যোতি দিৱস অনুষ্ঠিত কৰে, বিনামূলীয়া চিকিৎসা শিবিৰো আমি যিহেতু যদিও বা আপোনাৰ গুৱাহাটী মহানগৰী গাতে লগা এই ক্লাবটো, কিন্তু কিছু কিছু ক্ষেত্ৰত এই অঞ্চলটো আমি পিছপৰা। দুটা সমষ্টিত পৰে, এটা পলাশবাৰী, আনফালে আপোনাৰ পশ্চিম গুৱাহাটী। গতিকে দুইটা সমষ্টিত পৰা কাৰণে তাৰ কাৰণেও আমাৰ অসুবিধা হৈছে অনুদানৰ ক্ষেত্ৰত। তথাপিও আমি ৰাইজৰ প্ৰতি ৰক্ষা ৰাখি কেতিয়াবাতো আমি স্বাস্থ্য শিবিৰো পাতিছোঁ আমাৰ মানুহখিনি সুবিধাৰ্থে। তাৰপিছত প্ৰতি বছৰে আমি এই অনুষ্ঠানটোৰ বেছিক আইৰ মানে উৎস হ'ল প্ৰতি বছৰে আমি এখন ভ্ৰাম্যমাণ থিয়েটাৰ পাতোঁ, আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা সংগৃহীত ধন প্ৰতি বছৰে আমাৰ সদস্যসকলৰ পৰা পোৱা বৰঙণি আৰু সময় আমি এই যিটো আমি আজি যিটো বিল্ডিঙত মানে আমি অট্টালিকাটোত আমি আছোঁ, এই অনুষ্ঠানত কিছুৱে আমি চৰকাৰী অনুদান আছে। বেছিকেলি আমি থিয়েটাৰ বা আমাৰ দিব পৰা সংঘৰ সদস্যৰ পৰাই আমি এই ক্লাবটো এতিয়ালৈকে এই অৱস্থাত আপোনালোকে দেখিছে নিশ্চয়। গতিকে আমি ইয়াৰ আগতে আমি 2001 চনত ভূপালী জয়ন্তী উৎসৱ এনেকুৱাভাৱে পাতিছোঁ। এইবাৰ আমি একচুৱেলি 3 দিনীয়া কৰাৰে কথা আছিল, কিন্তু কিছু কিছু অসুবিধাৰ কাৰণে সকলোৰে সন্মতি সাপেক্ষে আমি দুবছৰীয়া কৰিছোঁ। যোৱাকালি আমাৰ অনুষ্ঠান আছিলে এটা প্ৰথম আমাৰ পতাকা উত্তোলন হৈছে। পতাকা আমাৰ 50 বছৰীয়া ক্লাব আমাৰ ক্লাবৰ সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰিছে আমাৰ মাননীয় সভাপতি সমৰ চন্দ্ৰ ঠাকুৰীয়াদেৱে, আৰু এই বিহুৰ পতাকা উত্তোলন কৰিছে আমাৰ গজন বৰদৈয়ে। এই দুটা অনুষ্ঠানৰ পিছত আমাৰ নেক্সট হেৰি হৈছে আপোনাৰ শ্বহীদ বেদীত পুষ্পাঞ্জলি প্ৰদান। আমাৰ গত এই বছৰ 2025 চনত জুবিন গাৰ্গৰ সোঁৱৰণিত আৰু আমাৰ ভূপেন হাজৰিকাৰ সোঁৱৰণিত এই কথাটো আপোনাৰ চৰকাৰী নিৰ্দেশো আছিল, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ, তাতো পুষ্পাঞ্জলি প্ৰদান কৰা হৈছে। তাৰপিছত আমাৰ এটা ধুনীয়া শোভাযাত্ৰা হৈছে। ইয়াৰ পিছত যোৱাকালি আকৌ এখন স্মৃতিচাৰণ সভা হৈছে। যিখিনি ক্লাবৰ উদ্যোক্তাক আমি হেৰাইছোঁ, তেখেতসকলৰ নামত এখন স্মৃতিচাৰণ সভা হৈছে। আৰু সন্ধিয়াকৈ আমাৰ স্থানীয় শিল্পী মৰমী শৰ্মা, যিয়ে নেকি জুবিন গাৰ্গৰ লগত গীত পৰিৱেশন কৰিছে, এই মত আপোনালোকে জানে যথেষ্ট পপুলাৰ। তাৰপিছত নেকিব আহমেদ, তেওঁ পপুলাৰ। গতিকে এই দুজনৰ লগতে আকৌ কিছু আনুষংগিক অনুষ্ঠানে যোৱাকালি সামৰণি পৰিছে। আজি এই অনুষ্ঠানৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্য হিচাপে কিছু খেল ধেমালিৰ ব্যৱস্থা আছিলে, তাতো উৎসাহ লাগিছে। মতা বিশেষ আকৰ্ষণ আছিলে আমাৰ ৰছী টনা খেল, যদি পুৰুষ মহিলাৰ কেইবাটাও দলে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে সেইটো অভাৰ হৈছে। ইয়াৰ পিছত আজি আমাৰ মাননীয় তিনিআলিৰ এক প্ৰকাৰৰ কবিয়ে ৰঞ্জিত দাস ডাঙৰীয়াক আমি ইয়ালৈকে নিমন্ত্ৰণ কৰি ক্ষমা কৰিব, ৰঞ্জিত চৰিদেৱক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিলে, আৰু এই মুহূৰ্তত স্মৃতিচাৰণ সভাখন চলি আছে। সন্ধিয়াকৈ আমাৰ ইয়াত আজি বিশেষ আকৰ্ষণ বুলিবলৈ হ'লে
প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰিব। দক্ষিণ কামৰূপ অঞ্চলৰ বঙাৰা এখন বৰ উন্নত ঠাই। ইয়াতে বিভিন্ন ডেকাচামে আৰু বিভিন্ন অনুষ্ঠানে এওঁলোকৰ সাহিত্যৰ ওপৰত বেছি আগবাঢ়ি যোৱা যেন অনুভৱ হয়। সেই উপলক্ষে ইয়াতে এটা ডাঙৰ ক্লাব আছে, নামটো হ'ল বঙাৰা আঞ্চলিক ক্লাব। এই বঙাৰা আঞ্চলিক ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ এইবাৰ। ইয়াতে তেওঁলোকে এখন স্মৃতি গ্ৰন্থ উলিয়াইছে। স্মৃতি গ্ৰন্থখনৰ নাম হৈছে বীণাপাণি। এইখন স্মৃতি গ্ৰন্থখন বৰ সুন্দৰ হৈছে। ইতিমধ্যে মই ভাষণত কৈছিলোঁৱে যে স্মৃতিখন উন্মোচক হিচাপে মোক মাতাৰ পিছত মই দেখিলোঁ যে মঞ্চত উপৱিষ্ট কৰা মানুহখিনি আৰু আগত বহুত চকী আছে, 400-500মান চকী আছে। সেই চকীখিনিত মানুহ বৰ কম, যাৰ কাৰণে কিছু কথা ক'বলৈ ৰৈ থাকিল। আপোনালোকৰ মাধ্যমেদি দুই এষাৰ ক'ব খুজিছোঁ। সাধাৰণতে আমাৰ সমাজবিলাকত দেখিছোঁ সাহিত্যৰ কথা যেতিয়া আলোচনা কৰা হয়, কোনোবা অনুষ্ঠানে যেতিয়া সাহিত্য অনুষ্ঠান এটা তেওঁলোকে পাতে, তেতিয়া আমাৰ মানুহ বৰ কম হয়। কিন্তু একেদৰে যদি অন্য অনুষ্ঠান, ৰং বিৰঙৰ অনুষ্ঠান, উৎসৱ আদি কৰে, তেতিয়া মানুহ বেছি হয়। সেইকাৰণে আমি কৈছোঁ যে কিতাপ, যিকোনো কিতাপেই সকলো মানুহৰ বাবে পৰম বন্ধু, পৰম মিত্ৰ। কিতাপেই বহুত দুখৰ পৰা মানুহক পোহৰলৈ ঠেলি লৈ আহিব পাৰে। কিতাপেই বহুত জ্ঞান দিব পাৰে, আৰু যি জ্ঞানৰ দ্বাৰাই এজন মানুহে তেওঁৰ জীৱন যাত্ৰাৰ পথ প্ৰদৰ্শক হিচাপে আগবাঢ়ি যাবৰ সুবিধা হয়। সেইকাৰণে মানুহখিনিক মই অলপ অনুপ্ৰেৰণা জগাইছোঁ এইকাৰণে যে আপোনালোকে অকল মোবাইল চাই থাকিলেই নহ'ব, তাৰ লগে লগে আপোনালোকে আলোচনী, প্ৰবন্ধ, গল্প, উপন্যাস, কবিতা এই সকলোবোৰ কিতাপ পঢ়ক। দেখিব আপোনালোকে সেই বিষয়ত যথেষ্টখিনি প্ৰভাৱশালী হৈ পৰিব আৰু আপোনালোকৰ শব্দৰ ভাণ্ডাৰো বহুত সবল হৈ পৰিব। এই কথাখিনি মই তেওঁলোকক কৈছোঁ। আৰু আমিও ভাবোঁ যে আমি প্ৰত্যেকেই আমি অধ্যয়ন কৰা উচিত। অধ্যয়নটো যদি আমি অভ্যাসত পৰিণত কৰোঁ, তেতিয়া সেই অভ্যাসে আমাক যথেষ্ট উন্নতি সাধন কৰিব। আৰু সেইটো অকল এখন সমাজ গঢ়িব লাগিলে সাধাৰণতে অধ্যয়ন কৰিবই লাগিব। অধ্যয়ন অবিহনে এখন সমাজৰ ৰাজহাড় কেতিয়াও পূৰ্ণ হৈ নাথাকে। সেইকাৰণে অধ্যয়ন কৰিলে সমাজ প্ৰগতিবাদী বা প্ৰগতিশীল হ'ব। এই কথাখিনি আমি অনুভৱ কৰোঁ। স্মৃতিখন শুনি মই খুব কম সময়ৰ ভিতৰতে মঞ্চত মই চাইছিলোঁ। তাত তাৰমানে দেখিছোঁ যে বিভিন্ন লিখা আছে। বিভিন্ন লিখাৰ ভিতৰত মই এটা বৰ ভাল পাইছোঁ যে স্মৃতিখন গ্ৰন্থখনিত এই বঙাৰা আঞ্চলিক ক্লাবৰ ইতিহাস লিখা আছে। এই অনুষ্ঠানটোত কেনেকৈ মানুহখিনিয়ে কঠোৰ পৰিশ্ৰম কৰি এইটো বঙাৰা আঞ্চলিক ক্লাবটো গঠন কৰিলে, আৰু সেই চালি অৱস্থাৰ পৰা আজি উন্নত অৱস্থা হৈছে, পকা বেৰ হৈছে, সুন্দৰ ঘৰ হৈছে। এইবিলাক কেনেকৈ কৰিছে সেই আটাইবোৰ কথা পুৰণি যিসকলৰ ইয়াতে শ্ৰমদান আছে, যিসকলে কঠোৰ পৰিশ্ৰম কৰিছিল, সেইসকলক তেওঁলোকে স্মৃতি লৈ আহিছে আৰু তেওঁলোকৰ ইয়াতে নাম খোদিত কৰিছে। সেই কথাটোত আমি বৰ ভাল পাইছোঁ। লগতে এই অঞ্চলৰ যিখিনি শিক্ষিত যুৱক আছে আৰু যিবিলাক পঢ়া নাই বা তেওঁলোক শিক্ষিত, মজলীয়া শিক্ষিত, তেওঁলোকেও তাৰমানে এই অঞ্চলটোৰ এই ক্লাবটোৰ লগত জড়িত। আৰু সেই জড়িতভাৱে তেওঁলোকৰ নিজৰ মনৰ ভাৱ ইয়াৰ প্ৰবন্ধৰ মাজেৰে প্ৰকাশ কৰিছে, গল্পৰ মাজেৰে প্ৰকাশ কৰিছে। আমিতো সকলোৱে জানো যে আলোচনী এখন নিশ্চয় সেই ক্লাবটোৰ, যিটো ক্লাবে উলিয়াইছে, সেইটোৰ নিশ্চয় এখন দাপোনস্বৰূপ। এইখন পঢ়িলে নিশ্চয় বঙাৰা আঞ্চলিক ক্লাবৰ সকলো কথা জানিব পাৰিব। বঙাৰা আঞ্চলিক ক্লাবৰ তৰফৰ পৰা
লোকৰ যিখিনি মিডিয়া চেনেলৰ মানুহ আছে সকলোকে নমস্কাৰ জনাইছোঁ। লগতে নতুন বছৰ, অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। শিল্পীৰ মাননিৰ ক্ষেত্ৰত আমি তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। আমাৰ বহু দিনৰ এটা আশা আছিল, এবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ আমি এনে অনুষ্টুপীয়াকৈ আমি প্ৰতি বছৰে আমি ৰঙালী বিহু পাতোঁ, য'ত বাজেট বহুত কম থাকে। চৰকাৰীভাৱে আমাৰ যিটো অনুদান থাকে, তাৰপিছত আমাৰ গাঁৱৰ পৰা কিছু আমি দান বৰণি লগ কৰি আমি মোটামুটি 3 লাখ টকাৰ বাজেটত আমি বিহু কৰোঁ। যেতিয়া নেকি তাৰমানে আমাৰ নিৰ্দিষ্ট শিল্পীক আমি তাৰমানে ইয়াত চাব নোৱাৰোঁ বা আমি ৰাইজক দেখুৱাব নোৱাৰোঁ। ৰাইজৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰি আমি বৰা আঞ্চলিক ক্লাবে আৰু আমাৰ যিখিনি সক্ৰিয় সদস্য আছোঁ, আমি 4-5 বছৰ আগৰ পৰা ভাবি থৈছিলোঁ। আমি জুবিনকো এটা সময়ত আশা কৰিছিলোঁ, আজি জুবিন আমাৰ মাজত নাই। দ্বিতীয় বিকল্প হৈছে আমি প্ৰিয়ংকা ভৰালীৰ কথাটো আমাৰ ৰাইজৰ যিহেতু খুবেই জনপ্ৰিয়। এবাৰ প্ৰথমতে আমি সোণালী জয়ন্তী উদযাপন কৰা যেতিয়া আলোচনা কৰিছিলোঁ, প্ৰিয়ংকা ভৰালীৰ কথাটো মনলৈ আহিছিল আৰু মোটামুটি 3 মাহমান আগতে আমি প্ৰিয়ংকা ভৰালীক আমি বুক কৰি থৈছিলোঁ এই অনুষ্ঠানৰ কাৰণে। তাৰ পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে আমাৰ এই বঙাৰা গাঁওখন আমি বিভিন্ন সম্প্ৰদায়েৰে জড়িত। মোটামুটি 30% আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আমাৰ লগত জড়িত আছে। মোৰ ভাতৃপ্ৰতিম নীলমণি তালুকদাৰে কৈছে আমি 2টা সমষ্টি, পলাশবাৰী সমষ্টি আৰু বৰ্তমানৰ জালুকবাৰী সমষ্টি। জালুকবাৰী সমষ্টিত কিছু মাইনৰিটি সংখ্যালঘু মানুহ আছে। ভাবিলোঁ আমি তেখেতসকলৰ ওচৰত আমি দান বৰণিৰ কাৰণে যাওঁ। তেতিয়া সিদ্ধান্ত ল'লোঁ যে আমি নেকিবক আনাৰ কাৰণে আছিলোঁ আৰু নেকিব মোটামুটি এমাহমান আগতে নেকিবকো বুক কৰিছিলোঁ। তেখেতৰ যিটো দাবী আছিল, কিন্তু আমি যেতিয়া কথাখিনি অলপ আমাৰ অসুবিধা আৰু সুবিধাখিনি কৈছিলোঁ কালেকশ্যনৰ কথা, তেখেতে মানি লৈছিল, হাঁহিমুখে কৈছিল দাদা আমি যাম, এনেকৈ কৈছিলে। আৰু খুব সুন্দৰভাৱে যোৱাকালি নেকিবৰ অনুষ্ঠান পৰিৱেশন হৈছে। আমি অলপ দেৰিকৈ অনুষ্ঠান আৰম্ভ কৰাৰ কাৰণে তেখেত মোটামুটি দেৰিলৈ হ'ল। আজি আশা ৰাখিছোঁ আমাৰ যিটো আমাৰ বহু দিনৰ আশা প্ৰিয়ংকা ভৰালীক আমি অলপ আগতীয়াকৈ 11টামান বজাতে আজি প্ৰিয়ংকা ভৰালীক দিয়াৰ কাৰণে চেষ্টা কৰিম আমি, যাতে ৰাইজে উপভোগ কৰিব পাৰে। বাকী আমি বঙাৰা আঞ্চলিক ক্লাবৰ বিষয়ে ক'বলৈ গ'লে এই যিটো অনুষ্ঠানটো আমি এনেই অলপ পিছপৰা অনুষ্ঠান, পিছপৰা আমাৰ অঞ্চল হিচাপেও আমি পিছপৰা অনুষ্ঠানটো আমি বহুত ৰাইজৰ সহায় সহযোগিতা আজি এনেকৈ ঠন ধৰি উঠিছে। আমি বিভিন্ন সময়ত যিহেতু আমাৰ বঙাৰা আঞ্চলিক ক্লাবটো এই অঞ্চলৰ একমাত্ৰ সাংস্কৃতিক সামাজিক অনুষ্ঠান, আমি সামাজিকভাৱে দায়বদ্ধ আৰু সেইটো মই অনুভৱ কৰোঁ। মোৰ লগতে আমাৰ যিটো বঙাৰা আঞ্চলিক সন্মানীয় সদস্য সকলোৱে এই কথাটো অনুভৱ কৰে যে আমি ক্লাবটো অকল আড্ডা মাৰাৰ কাৰণে ক্লাব নহয়, আমাৰ যে দায়বদ্ধতা আছে ৰাইজৰ প্ৰতি, সমাজৰ প্ৰতি, সেই দায়বদ্ধতাটো আমাৰ সদায় মনত থাকে। তেনেকুৱা ক্ষেত্ৰত আমি কিছু কাৰ্যসূচী মোৰ ভাতৃপ্ৰতি নীলমণি তালুকদাৰে কৈছে যে আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতোঁ, এনেকুৱা ধৰণৰ সুবিধা আছে। মাজতে আমি একদম ফ্ৰী হিচাপত আমি তাৰমানে নৃত্যৰ কৰ্মশালা হিচাপতো তেনেকুৱা ধৰণৰ আগবঢ়াইছিলোঁ। আৰু যিকোনো আমাৰ সমাজ ৰিলেটেড যদি এনেকুৱা ধৰণৰ কোনোবা অনুষ্ঠান আগবাঢ়ি আহে যে কয় যে আমাক ক্লাবটো লাগে, আমি খুব হাঁহিমুখে তেখেতক অনুমতি প্ৰদান কৰোঁ, কাৰণ আমাৰ ৰাইজৰ লগত জড়িত কাম কাজত আমি সদায় সহযোগিতা আগবঢ়াওঁ। আমি এনেছোঁ আৰু কিছু ক্ষেত্ৰত যেনেকৈ ধৰ আমি এইটোৰ বঙাৰা আঞ্চলিক ক্লাব উত্তৰণৰ ক্ষেত্ৰত আমি এতিয়া চিন্তা কৰিছোঁ। সময় এতিয়া অতিবাহিত হৈছে, 50 বছৰ ইতিমধ্যে আমি পাৰ কৰিলোঁ। যোৱাটো যি হ'ল, কিন্তু আগতে দিনত মই এইবাৰৰ বঙাৰা আঞ্চলিক সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে মোৰ কিছু পৰিকল্পনা আছে। মই এই মুহূৰ্তত গোটেইখিনি ক'লে অলপ কিছু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু আশা ৰাখিছোঁ অহা দিনত আমাৰ যিটো নৱপ্ৰজন্মক আমি আগত ৰাখি আমাৰ শ্ৰদ্ধা ৰঞ্জিত চৌধুৰীদেৱে কৈছে যে কিতাপ অধ্যয়ন বা বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ লগত জড়িত থাকি আমাৰ যিটো জ্ঞানৰ ভঁৰাল, জ্ঞান যিটো অমূল্য সম্পদ বুলি তেখেতে কৈছে তেখেতৰ বক্তৃতাৰ মাজেৰে, তেখেতৰ ভাষণৰ মাজতে আমি সেই কথাটো আমি সৰগত কৰিছোঁ আৰু আগত দিনত তেখেতৰ দেখুওৱা নিৰ্দেশনাৰে আমি আগবাঢ়ি যাওঁ চেষ্টা কৰিম। তেওঁলোকে এইখিনিয়ে নমস্কাৰ।